মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ যেহেতু আজি মই তোমালোকৰ যাৰ বিএ ফাৰ্ষ্ট সেমিষ্টাৰ অসমীয়া ভাষাৰ কৌশল আৰু বিকাশ যেহেতু এইখন অসমীয়াৰ পাঠ্যপুথি হয় না AEC যাৰ আসামিজ আছে তালৈ মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হোৱা তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আহাচোন তেনেহ'লে অলপ পলম নকৰি আলোচনা কৰা বিষয়টোৰ মাজতে যাওঁ উচ্চাৰণ এটা উচ্চাৰণ যোগাযোগ হ'বলৈ আমাক কি লাগিব উচ্চাৰণটো পুৰা স্পষ্ট হ'ব লাগিব হয়নে শুদ্ধ হ'ব লাগিব তাৰে মই এটা নোট লৈ আহিছোঁ তোমালোকৰ পে লিখি ল'বা বুলি মই আশা ৰাখিলোঁ লিখি ল'বা তেনেহ'লে যোগাযোগ হৈছে মানুহৰ ভাৱ বিনিময়ৰ এটা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত বক্তা আৰু শ্ৰোতা দুই পক্ষ কি হ'ব লাগিব জড়িত হৈ থাকে দুটা পক্ষ জড়িত হৈ থাকে হয় নহয় কোনো এটা কথা প্ৰেৰণ কৰোঁতে কৰা লাভ কৰা বা অথবা আনৰ লগত কোনো সূচনাৰ ধাৰণাৰ বিষয়ৰ যি অনুভৱ অনুভূতি বিনিময় কৰা কাৰ্যটোকে যোগাযোগ বুলি কোৱা হয় ইংৰাজীত কি বুলি কোৱা হয় কমিউনিকেয়াৰ বুলি কোৱা হয় গম পাইছা যেটো কমিউনিকেয়াৰ শব্দটো সমাৰ্থক হিচাপে অসমীয়া ভাষাত যোগাযোগ শব্দটো ব্যৱহাৰ কৰা হৈছে কমিউনিকেয়াৰ যি শব্দটো লেটিন ভাষাৰ কমিউনিকো শব্দৰ পৰা আহিছে এইখিনি লাগিব দেই ভেৰি ভেৰি ইম্পৰ্টেণ্ট লেটিন ভাষাৰ এই শব্দৰ অৰ্থ হৈছে বা অৰ্থ আছিল ভাগ কৰি লোৱা গতিকে ক'ব পাৰি যে বক্তা আৰু শ্ৰোতা মানে বক্তা আৰু গ্ৰাহকে বা অৰ্থাৎ শ্ৰোতা বুলি ক'ব পাৰা কোনো বাৰ্তা বা ধাৰণা সমানে ভাগ কৰিব লোৱা কাৰ্যটোৱে হ'ল যোগাযোগ হ'বলৈ তোমালোকৰ লগত মই কথা পাতিছোঁ যোগাযোগ কৰিছোঁ তোমালোকে কি কৰিব লাগিব শ্ৰোতাজন মানে সমানে আমি এই যিটো ব্যাখ্যা কৰিম বা যিটো কথা পাতিম আমি সমানে ভাগ কৰি ল'ব লাগিব হয় নহয় সেইটোকে কৈছে সেই তেতিয়া কি হয় যোগাযোগ সৃষ্টি হয় দুটা পক্ষৰ মাজত হয় যোগাযোগ অকলে কৰিব নোৱাৰি এতিয়া যদি মই তোমালোকক ভিডিঅ'টো দিছোঁ ন মই কৈ দিছোঁ তোমালোকে যদি কমেণ্ট কৰা তেতিয়া সেইটো কি হ'ব যোগাযোগ সম্পূৰ্ণ হ'ব এনে বিশেষভাৱে কমেণ্ট কৰিবা মোক ফোন কৰি তোমালোকে যদি কথাটো সোধা যে এইটো কিয় হৈছে এইটো কিয় হয় সেইটো তোমাৰ কি হ'ব যে এইটো এটা যোগাযোগ সৃষ্টি হ'ব তোমালোকৰ লগত মোৰ এইটো যোগাযোগ সৃষ্টি হৈছে প্ৰেগা চেঞ্জ কৰি লিখিবা যোগাযোগ সফল কৰি তুলিবলৈ বিভিন্ন উপাদানৰ যেহেতু প্ৰয়োজন হয় এই উপাদান প্ৰধানত ভাষিক আৰু ভাষাভিন্ন উচ্চাৰণ হ'ল ভাষিক যোগাযোগৰ ক্ষেত্ৰত ই বিশেষভাৱে সহায় কৰে স্পষ্ট উচ্চাৰণৰ দ্বাৰা বক্তাই কি কৰা শ্ৰোতাৰ মন আকৰ্ষিত কৰিব পাৰে নে নোৱাৰে শ্ৰোতাৰ মন আকৰ্ষিত কৰিব পাৰে কাৰণ কিছু কি হয় যদি সহজে যে শ্ৰোতাজনে বুজি নাপায় বা যদি বক্তাজনে কোৱা কথাবোৰ শ্ৰোতাজনে বুজি নাপায় সেইটো জানো যোগাযোগ হ'ব নহয় আৰু শ্ৰোতাই অতি সহজে বুজি পাব লাগিব বক্তাই বুজি পাব লাগিব শ্ৰোতাই বুজিব লাগিব হয় নহয় তাৰপিছতে কৈছে যেহেতু তেতিয়া মানে যদি সোনকালে মানে সহজে বুজি পোৱাকৈ কথাটো ক'ব পাৰে তেতিয়া কি হ'ব সোনকালে বুজি পাব হয় নে উচ্চাৰণৰ স্পষ্টতে বক্তাৰ প্ৰকাশ কৰিব বিচৰা ধৰণে অনুভূতিবোৰ আচলতে শ্ৰোতাক প্ৰদান কৰাটো সহায় কৰে এই বক্তাৰ বক্তব্য প্ৰভাৱশালী কৰে ব্ৰেকআপ চেঞ্জ কৰি লিখিবা উচ্চাৰণৰ স্পষ্টতাৰ উপৰিও যোগাযোগ সফল কৰিব তুলিবৰ বাবে উচ্চাৰণৰ শুদ্ধতাৰ প্ৰয়োজন মই কৈছোঁ যে উচ্চাৰণ শুদ্ধও হ'ব লাগিব বক্তা আৰু শ্ৰোতা উভয়ৰে ব্যাকৰণ আৰু ভাষাৰ সম্যক ধাৰণা থকাটো অতি প্ৰয়োজনীয় সাধাৰণতে ব্যাকৰণ সন্মতভাৱে যিটো গৃহীত উচ্চাৰণ এক অনুভূতি যিটো তোমালোকৰ অনুসৰণ যিহেতু কৰিলে যোগাযোগ প্ৰক্ৰিয়া অধিক প্ৰভাৱশালী হয় বিশেষকৈ অসমীয়া ভাষাৰ উচ্চাৰণৰ বৰ্ণ আৰু আখৰৰ মাজৰ যিহেতু পাৰ্থক্যকো যোগাযোগকাৰীয়ে অনুধাৱন কৰাকে উচিত প্ৰেগা চেঞ্জ কৰি লিখিবা অস্পষ্ট আৰু অশুদ্ধ উচ্চাৰণৰ সফল যোগাযোগৰ প্ৰধান বাধা হৈছে অন্তৰায় উচ্চাৰণৰ শুদ্ধতা আৰু উচ্চাৰণৰ স্পষ্টতা এটা আনটো কি হয় পৰিপূৰক উচ্চাৰণৰ শুদ্ধতা স্পষ্ট উচ্চাৰণৰ বিশেষভাৱে কি কৰে সহায় কৰে বুজি পাইছা তাৰপিছত কৈছে গতিকে যোগাযোগকাৰীয়ে কি কৰিব লাগিব এই দুয়োটা দিশে কি কৰিব লাগিব সমানে গুৰুত্ব দিব লাগিব তেতিয়া কি হয় যোগাযোগ প্ৰক্ৰিয়া আমাৰ সফল হৈ উঠিব বুজি পাইছানে মই কি কৈছোঁ আজি এই নোটটো বিশেষকৈ বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে পঢ়ি যাবা পৰীক্ষাত তোমালোকৰ এইটো আহিব পাৰে যে যোগাযোগ হ'বলৈ আমাৰ কেনেকুৱা ধৰণৰ কি প্ৰয়োজন হয় উচ্চাৰণ স্পষ্টতা থাকিব লাগিব হয় নে উচ্চাৰণ শুদ্ধতা থাকিব লাগিব এইখিনি বস্তু তোমালোকে লিখিলে মাৰ্কছটো পাই যাবা ইমানে আছিলে আজিলৈ ভিডিঅ'টো যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হৈছে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আজিলৈ ভিডিঅ'টো ইমানে আছিল